তাত ৩-৪টা ফোন আহিল যে এনেকুৱা ধানৰ বেপাৰীবিলাকে ধানৰ এই বিধানবিলাক সিহঁতে MRPতকৈ বাইডবল দামত বিক্ৰী কৰি আছে। য'ত নেকি MRP আছে 940 টকা, সিহঁতে বিক্ৰী কৰি আছে 1600 টকা। য'ত আছে 400 টকা, সিহঁতে বিক্ৰী কৰি আছে 800 টকা। এই যিসকলে বিক্ৰী কৰি আছে ইহঁতৰ না অনুজ্ঞাপত্ৰ আছে না কিবা চিষ্টেম আছে। ইহঁতে নিজৰ মন মতলবী এইটো এটা মানে স্কেম, এটা ঘোটালা আৰম্ভ কৰিছে। প্ৰত্যেক দিনাই প্ৰায় লাখ লাখ টকাৰ ব্যৱসায় কৰি আছে। আল্টিমেটলি আমাৰ খেতিয়ক মানুহৰ লোকচান হৈ আছে। যোনে খেতি কৰে সিহঁতৰ লোকচান হৈ আছে, সিহঁতৰ মুনাফা হৈ আছে। এইটো কোনো চৰকাৰী নীতি বহিৰ্ভূত কাম কৰি আছে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাওঁ যে এইসকল ব্যক্তিক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। চালাকি যে দোকানৰ বাহিৰত বিক্ৰী কৰিলে সিহঁতে দামটো বেছি পাই আছে। সেইকাৰণে এই যে নিজৰ দোকান বাদ দি বজাৰৰ ৰাস্তাৰ মূৰত মানে কোণাত বহি সিহঁতে বিক্ৰী কৰি আছে। সেইটো সিহঁতৰ ব্যক্তিগত নিজৰ মুনাফাৰ কাৰণে। আৰু ইহঁতৰ কোনো অনুজ্ঞাপত্ৰ নাই। সিহঁতে অনুজ্ঞাপত্ৰ দেখাব নোৱাৰিব। বিনা অনুজ্ঞাপত্ৰত সিহঁতে এই ব্যৱসায়টো আৰম্ভ কৰিছে। এজন কৃষকে অলৰেডি ধানখিনি ঘূৰাই লৈ আছে। সিহঁতে পাব্লিকৰ মুখত শুনা পাইছে যে ধানৰ দাম MRP আছে 400 টকা, লৈছে 800 টকা। বাকী টকাখিনি ঘূৰাব আহিছে আৰু ইয়াৰে পাব্লিকখিনি দোকানখিনি বন্ধ কৰি দিছে। MRP ৰেটত যিমানখিনি মাল হয় ইমানখিনি ল'ব, বেছি হ'লে সিহঁতে নলয়। গতিকে ৰাইজৰ এটাই দাবী যে MRPত মাল বিক্ৰী কৰক। MRPৰ ওপৰত মাল বিক্ৰী কৰিলে আমি নলওঁ, অন্যথা দোকান বন্ধ কৰি দিব। এইটো ডাইৰেক্ট ইহঁতৰ কেছ চমতো কেছ এটা ৰেজিষ্টাৰ কৰিব লাগে। ৰেজিষ্টাৰ কৰি পুলিচে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে। ৰুজু কৰি ইহঁতক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।